Hello friends, welcome back to my channel. Assam current affairs for the month of May 2020 আমি এইটো ভিডিওত আলোচনা কৰিম অলৰেডি জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এণ্ড এপ্ৰিল 2020 কাৰেণ্ট এফেয়াৰ্ছ অকল অসমৰ হাইলাইটেড কাৰেণ্ট এফেয়াৰ্ছ মোৰ চেনেলত উপলব্ধ আছে আপোনালোকে যদি চোৱা নাই তেতিয়াহ'লে প্লেলিষ্টত গৈ অথবা ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তাৰ পৰা চাব পাৰিব ভিডিঅ'টি ষ্টাৰ্ট কৰাৰ আগতে মই কৈ দিব বিচাৰিছোঁ আপোনালোকে যদি পিডিএফৰ বাবে পিডিএফটো বিচাৰিছে তেতিয়াহ'লে টেলিগ্ৰামত গৈ পেলাই ইয়াৰ মৃদুল যোগী যেটো মোৰ ইউটিউব চেনেলৰ নাম আছে সেই সেম নামত আপোনালোকে সাৰ্চ কৰক তাত মোৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰক সকলোবোৰ পিডিএফ তাত উপলব্ধ হৈ যাব গতিকে আসাম কাৰেণ্ট এফেয়াৰ্ছ ফৰ দ্য মান্থ অফ মে 2020 আমি এইটো ভিডিঅ'ত আলোচনা কৰিম অসমত হৈ যোৱা সাম্প্ৰতিক যিখিনি পৰিঘটনা আছে যিখিনি অতি হাইলাইটেড কাৰেণ্ট এফেয়াৰ্ছ সেইখিনিহে আমি এই ভিডিঅ'টিত সংলগ্ন কৰিছোঁ আৰু আগন্তুক সকলোবোৰ পৰীক্ষাৰ ওপৰত দৃষ্টি ৰাখি এক্সাম ওৰিয়েণ্টেড কুৱেশ্যনছবোৰ এই ভিডিঅ'টিত লোৱা হৈছে গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টিৰ দ্বাৰা লাভান্বিত হ'ব প্ৰথম প্ৰশ্নটোত সোধা হৈছে ৰিচাৰ্চাৰ্ছ ফ্ৰম IIT Guwahati discovered a new technique that can help to prevent or reduce short-term memory loss that is known as Alzheimer's disease. The technique is what? তো ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটীস্থিত IIT কিছু ষ্টুডেণ্টে আৰু ৰিচাৰ্চাৰ্ছে এটা নতুন টেকনিক ডিস্কভাৰ কৰিছে যিটোৰ সহায়ত আমাৰ যেটো এলজাইমাৰ্ছ ডিজিজ বুলি কোৱা হয় যেটো শৰ্ট টাৰ্ম মেমৰি খুব কম সময়ৰ বাবে কথাবিলাক মনত থাকে বা অতি সোনকালে পাহৰি যায় তো সেই ডিজিজটোক এলজাইমাৰ্ছ ডিজিজ বুলি কোৱা হয় আৰু এটি খুব এতিয়ালৈকে যাৰ ৰিকভাৰী কৰাটো খুব টান অথবা ইয়াৰ কোনো বিশেষ মেডিচিন ওলোৱা নাই এই বেমাৰবিধৰ আৰু তাক ফিজিক্যালি এটা ফিজিক্যাল টেকনিক ইউটিলাইজ কৰি পেলাই ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটীৰ ৰিচাৰ্চাৰ্ছ কিছুমানে তাক কিছু পৰিমাণে ৰিডিউচ অথবা প্ৰিভেণ্ট কৰিবৰ কাৰণে এটি টেকনিক ইনভেণ্ট কৰিছে আৰু সেই টেকনিকটো কি সেইটো সোধা হৈছে আৰু সেই টেকনিকটো হৈছে এপ্লিকেশ্যন অফ ল' ভল্টেজ ইলেক্ট্ৰিক ফিল্ড আৰু ট্ৰ'জান পেপটাইড ইউজ কৰি পেলাই এই বেমাৰবিধ কিছু পৰিমাণে প্ৰিভেণ্ট অথবা ৰিডিউচ কৰিব পাৰিব যেটোক আমি এলজাইমাৰ্ছ ডিজিজ বুলি কোৱা হয় আৰু এলজাইমাৰ্ছ ডিজিজৰ ওপৰত পৰীক্ষাত কেতিয়াবা প্ৰশ্ন সোধে সো মনত ৰাখিব শৰ্ট টাৰ্ম মেমৰি ডিজিজ তাক আমি এলজাইমাৰ্ছ ডিজিজ বুলি কওঁ Coming to the next question, the State Museum Authority of Assam have formulated a schedule to bring all the museums of Assam closer to the audience through virtual platforms available on the internet. তো ইয়াত কোৱা হৈছে মিউজিয়াম অথৰিটি অফ আসাম তেওঁলোকে এটি স্কিম তৈয়াৰ কৰিছে আৰু যাৰ অধীনত আমাৰ যিমানবোৰ মিউজিয়াম আছে অসমত সেই গোটেইবোৰ মিউজিয়ামৰ কিছু কিছু বস্তু সাধাৰণতে যিবোৰ বস্তু হাইলি সিক্ৰেট নহয় সেইবোৰ বস্তু ভাৰ্চুৱেল প্লেটফৰ্ম লাইক ফেচবুক টুইটাৰ ইনষ্টাগ্ৰাম অথবা ইউটিউবত তেওঁলোকে এভেইলেবল কৰি দিব বুলি জনাইছে সদৰি কৰিছে আৰু ইয়াত সোধা হৈছে হু ইজ দ্য ডিৰেক্টৰ অফ মিউজিয়াম ফৰ আসাম এণ্ড হি ইজ YS য়ংগলডন মনত ৰাখিব যিহেতু মিউজিয়ামৰ কথা কোৱা হৈছে গতিকে মিউজিয়ামৰ লগত জড়িত ব্যক্তিজনৰ নাম তেওঁৰ ডিৰেক্টৰজনৰ নাম অসমৰ সোধা হ'ব পাৰে হি ইজ YS য়ংগলডন Which institution of Assam has developed a low-cost intubation box which is useful in treating patients undergoing treatment for COVID-19? So, Indian Institute of Technology Guwahati low-cost intubation box এটি ইনভেন্ট কৰিছে করোনা পেণ্ডেমিক যেতিয়া চলি আছিলে অথবা চলি থকা সময়ত তেওঁলোকে বিশেষকৈ সেই পেশেন্টবোৰক ট্ৰিটমেন্ট কৰিবৰ কাৰণে ইনটিউবেশন বক্স যেটো থাকে যেটো সহায়ত মানে পেশেন্টখিনিৰ গাত থকা ইনফেকশনখিনি তেওঁলোকৰ ৰেসপিৰেটৰি যিখিনি ওয়েষ্ট বা তেওঁলোকৰ যেটো নিখাহত বা উখাহত ওলাই যোৱা ড্ৰপলেটছখিনি শোষণ কৰিবৰ বাবে ড্ৰপলেটছখিনি এবজৰ্ব কৰিবৰ বাবে এটি ইনটিউবেশন বক্স তৈয়াৰ কৰিছে আৰু যেটোৰ জৰিয়তে এৰেজল স্প্ৰে সহায়ত এৰেজল স্প্ৰে অৰ্থাৎ আপোনালোকে যেটো বডি স্প্ৰেত যেনেকৈ আপোনালোকে স্প্ৰে কৰি দিলে এৰেজল হৈ যায় স্প্ৰে ড্ৰপলেটছ কিছুমান হিচৰিত হৈ যায় পাৰফিউম বিলাকত ঠিক তেনেদৰে ইয়াতে কি কৰিব ড্ৰপলেটছখিনি water droplets অথবা যিখিনি ভেপৰ বা এয়াৰ যিখিনি নিখাহত এৰি দিয়ে এজন পেশেন্টে সেইখিনি এক্সট্ৰাক্ট কৰি আনি যাতে সেইখিনি পুনৰ নিবিয়পে তাৰ বাবে এটি ইনটিউবেশন বক্স আৱিষ্কাৰ কৰি উলিয়াইছে আৰু হেতু কোনে উলিয়াইছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজিৰ কিছু ষ্টুডেণ্টে উলিয়াইছে ঠিক আছে ফ্ৰেণ্ডছ আমি আগবাঢ়িছো নেক্সট প্ৰশ্নটিলৈ আসাম গভৰ্ণমেণ্ট লঞ্চ এ স্পেচিয়েল এপ টু হেল্প দ্য চিলড্ৰেন অৰ দ্য ষ্টুডেণ্টছ ফৰ অনলাইন ক্লাছেছ সো নেম দ্য এপ অৰ এপছেছ
Diksha app and Vishwavidya app. ঠিক আছে, Vishwavidya Assam আৰু Diksha app, ইয়াৰ উপৰি অল ইণ্ডিয়া ৰেডিঅ'টো অনলাইন কোচিং আৰু বিভিন্ন প্ৰাইভেট কোচিং ইনষ্টিটিউট অথবা নিউজ চেনেলবোৰে প্ৰভাইড কৰি আছে অনলাইন ক্লাছ। নেক্সট কুৱেশ্যন ইজ ব্লেক ৰাইচ অফ মণিপুৰ গেটছ GI টেগ ৰিকগনিশ্যন, ইট ইজ লোকেলি নন এজ। চ' GI মানে হৈছে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন ফ্ৰেণ্ডছ। তো GI টেগ আচলতে ভৌগোলিক সংকেত বুলি কোৱা হয়, যিটো যিকোনো এটা পাৰ্টিকুলাৰ স্পেচিয়েল আইটেম বা স্পেচিয়েল প্ৰডাক্টক দিয়া হয়। আৰু এই GI টেগ দিয়াৰ পিছত সেই প্ৰডাক্টটোৰ সেই জিঅ'গ্ৰাফিকেল এৰিয়াখিনিত এটা ৰাইটছ, এটা অধিকাৰ সন্নিৱিষ্ট হৈ যায়। যিদৰে আপুনি দাৰ্জিলিং টিৰ কথা ক'ব পাৰে যে ফাৰ্ষ্ট GI টেগ পোৱা আমাৰ প্ৰডাক্টটো হৈছে দাৰ্জিলিং টি। ঠিক একেদৰে অসমৰ বোকা চাউল 2019ত অসমৰ বোকা চাউল ৰিকগনিশ্যন পাইছে। আৰু ঠিক একেদৰে এইটো মণিপুৰৰ হয় ব্লেক ৰাইচ, আৰু ৰিচেণ্টলি ভৌগোলিক সংকেত পাবলৈ সক্ষম হৈছে। আৰু সেইবিধক লোকেলি কি বুলি জনা যায় মণিপুৰত, সেই ৰাইচবিধক চাকাও বুলি জনা যায়। ঠিক আছে ফ্ৰেণ্ডছ, অসমৰ যদিও নহয় এইটো নৰ্থ ইষ্টৰ এটি কাৰেণ্ট এফেয়াৰ্ছ হয়, কিন্তু মোৰ লাগিছে যে এইটো ইম্পৰ্টেণ্ট হয় আৰু সেইবাবে মই প্ৰভাইড কৰিছোঁ। চ' আপোনালোকে সুধিব পাৰে যে অসমৰ নহয় কিয় দিছোঁ। চ' এইটো এটি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ হিচাপেহে প্ৰদান কৰা হৈছে। So coming to the next question, 3 new species of little horned frogs has been discovered in northeast India. They are, তো তিনিবিধ বিশেষ আপোনাৰ লিটিল হৰ্ন ফ্ৰগছ অৰ্থাৎ শিং থকা যদি ভেকুলী আৱিষ্কাৰ কৰা হৈছে নৰ্থ ইষ্টত। আৰু সেই তিনিবিধ কি হয়? আৰু পৰীক্ষাত হয়তো আপোনালোকক দুবিধ দিয়া থাকিব, এবিধ সোধা হ'ব পাৰে, বা স্পেচিয়েল এবিধৰ বিষয়ে সুধি দিব পাৰে। যিহেতু মই অপশ্যন হিচাপে প্ৰভাইড কৰা নাই, তো মই গোটেই তিনিবিধৰ কথা আপোনালোকক ক'বলৈ গৈ আছোঁ। প্ৰথম হৈছে নাগা হিলছ হৰ্ন ফ্ৰগ, যিটো আমাৰ মেলুৰু ডিষ্ট্ৰিক্ট অফ নাগালেণ্ডত পোৱা যায়, এইটো আৱিষ্কাৰ হৈছে। দ্বিতীয়তে আছে আপোনাৰ টামেংলং হৰ্ন ফ্ৰগ, আৰু যিটো আমাৰ টামেংলং ডিষ্ট্ৰিক্ট অফ মণিপুৰত পোৱা গৈছে। আৰু 3 নম্বৰটো হৈছে ডুজুকো ভেলীটো আমাৰ আপোনালোকে নিশ্চয় জ্ঞাত, নাগালেণ্ড আৰু মণিপুৰৰ বৰ্ডাৰ ডুজুকো ভেলী নামৰ এখন ভিলেজ আছে, আৰু ডুজুকো ভেলী হৰ্ন ফ্ৰগটো ডুজুকো ভেলীত পোৱা যায়। ঠিক আছে ফ্ৰেণ্ডছ, এই তিনিবিধ হৰ্ন ফ্ৰগ, লিটিল হৰ্ন ফ্ৰগ নৰ্থ ইষ্টত ডিস্কভাৰ কৰা হৈছে 2020। Assam's Chief Minister constituted an economic advisory committee as a measure to revive the economy of the state and break the stagnation brought by the COVID-19 pandemic. তো যিটো ইকনমি ষ্টেগনেশ্যন হৈছে আপোনাৰ COVID-19 পেণ্ডেমিকৰ কাৰণে ইকনমিক শ্ল' ডাউন হৈছে, তাৰ বাবে সেই বিশেষ মুহূৰ্তখিনিত ৰিভাইভ কৰিবৰ কাৰণে এটি এডভাইজৰী কমিটি কনষ্টিটিউট কৰা হৈছে বাই দ্য চিফ মিনিষ্টাৰ অফ আছাম। আৰু সেইবাবে এটা পেনেল বনোৱা হৈছে, আৰু য'ত 8জন মেম্বাৰ আছে, 8 মেম্বাৰ্ছ কমিটি। আৰু সেই কমিটিখন কোনে লিড কৰিব, কোনে প্ৰতিনিধিত্ব কৰিব, আৰু তেখেত হৈছে ৰিটায়াৰ্ড IAS অফিচাৰ সুভাষ দাস। ডিউ টু লকডাউন উইথ এ ডিক্লাইন অফ এবাউট 32 million kg অফ টি ইন আছামছ টি ইণ্ডাষ্ট্ৰী হেজ ইনকাৰ্ড এ লছ অফ নিয়াৰলি হাউ মাছ ৰুপিজ। আৰু ডিউ টু COVID-19 লকডাউন আমাৰ 32 million, নিয়াৰ এবাউট 32 million kg টি প্ৰডাকশ্যন কমি গৈছে, আৰু যাৰ ফলত টি ইণ্ডাষ্ট্ৰীৰ এটা বিশেষ লছ হৈছে। আৰু নিয়াৰলি কিমান লছ হৈছে সেইটো সোধা হৈছে, নিয়াৰলি 600 crore rupees ইয়াৰ পৰা লছ এতিয়া হৈছে। ঠিক আছে ফ্ৰেণ্ডছ, আছাম গভৰ্ণমেণ্ট ষ্টাৰ্টেড কমিউনিটি বেছড ছাৰ্ভাইলেঞ্চ ফৰ ILI। চ' মনত ৰাখিব, ILI মানে হৈছে ইনফ্লুৱেঞ্জা লাইক ইলনেছ, এণ্ড চাৰি মানে চেভিয়াৰ একিউট ৰেছপিৰেটৰী ইনফেকশ্যনছ। ঠিক আছে, চেভিয়াৰ একিউট ৰেছপিৰেটৰী ইনফেকশ্যন, যাক আমি চাৰি বুলি কওঁ। আৰু গোটেই আমাৰ অসম ৰাজ্যত এই যিটো ILI আৰু চাৰিৰ কাৰণে এটি বিশেষ প্ৰগ্ৰেম তৈয়াৰী কৰা হৈছে, আৰু সেই প্ৰগ্ৰেমটোৰ নাম কি, আৰু যাক নামাকৰণ কৰা হৈছে আছাম কমিউনিটি ছাৰ্ভাইলেঞ্চ প্লেন, যাক ACSP বুলি কোৱা হয়। ঠিক আছে ফ্ৰেণ্ডছ, আৰু এই প্ৰগ্ৰেমটো অথবা এই প্লেনটোৰ জৰিয়তে কি কৰা হৈছে, বিভিন্ন আশাকৰ্মী অথবা মেডিকেল টিম বা মাল্টিটাস্ক ৱৰ্কাৰক লগ হৈ পেলাই অসমৰ প্ৰতিটো চুকে কোণে গাঁৱে ভূঞে ইয়াত কি কৰা হৈছে, যিখিনি ইনফ্লুৱেঞ্জা লাইক ইলনেছ বা যদি কিবা চিমটমছ দেখা পাইছে, অথবা কিবা ৰেছপিৰেটৰী ইনফেকশ্যন, কিবা লাঞ্জৰ অথবা বুকুৰ যদি তেনেকুৱা বিশেষ চিমটম থকা ব্যক্তি দেখা পোৱা গৈছে, তো তেওঁলোকৰ ব্লাড চেম্পল অথবা তেওঁলোকৰ স্পুটাম টেষ্ট কৰি পেলাই, চ' আগতীয়াকৈ যাতে তাক যদি কৰোণা ভাইৰাছ যদি আছে, যাতে সেইটো আগতীয়াকৈ তাক প্ৰিভেণ্ট কৰিব পাৰে, তাৰ বাবে এটি ইনিচিয়েটিভ লোৱা হৈছে। এণ্ড দিছ ইজ হাইলি এপ্ৰিচিয়েটিং। ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰেল ৰিচাৰ্চ, যাক আমি আইকাৰ বুলি কওঁ, আইকাৰ নেশ্যনেল ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউট, ইটছ এ ব্ৰাঞ্চ অফ ICAR, has recommended how many new varieties of
ভেৰাইটিজ অফ ৰাইচ হ'ব লাগিছিলে ইয়াতে ফ্ৰেণ্ডছ হাউ মেনি ভেৰাইটিজ অফ ৰাইচ ফৰ ফাৰ্মাৰ্ছ অফ আছাম আৰু তেওঁলোকে 10বিধ নতুন ৰাইচ ভেৰাইটিজ ৰিকমেণ্ড কৰিছে অসমৰ খেতিয়কসকলৰ কাৰণে So coming to the next question, the economic slowdown due to lockdown has affected mainly the industry sector as it contributes. তো মনত ৰাখিব অসমৰ যিমান GDP আছে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট তো অসমৰ GDPৰ 39% GDP is from industry only. মনত ৰাখিব ইণ্ডাষ্ট্ৰিৰ পৰা 39% GDP আহে আৰু গতিকে যিহেতু লকডাউনৰ কাৰণে ইণ্ডাষ্ট্ৰি খিনি মেইনলি এফেক্টেড হৈছে গতিকে আমাৰ GDPটো এটা মেজৰ এফেক্ট দেখা গৈছে ডিউ টু দ্য fall down of industry আৰু বিশেষকৈ টি ইণ্ডাষ্ট্ৰি বহুত ইম্পেক্ট পৰিছে টি ইণ্ডাষ্ট্ৰিৰ ওপৰত যেহেতু বহুত শ্ৰমিক মাইগ্ৰেটেড শ্ৰমিক বহুত আছিলে তাৰ উপৰি বিভিন্ন গাঁৱে ভূঞেৰ পৰা শ্ৰমিকবিলাক আহিছিলে তো তেওঁলোকে নিজৰ নেটিভ প্লেছলৈকে ঘূৰি যাব লগা হৈছে তাৰ উপৰি ছ'চিয়েল ডিষ্টেন্সিং মেইনটেইন কৰিবলগীয়া হৈছে সেইবাবে ৰুট লেভেলত যদি কৰ্মচাৰী নাথাকে শ্ৰমিক নাথাকে তেতিয়াহ'লে প্ৰডাকশ্যনটো আশা কৰিব নোৱাৰি আৰু সেইবাবে ইকনমিক শ্ল'ডাউন এটা হৈ যোৱাটো পৰিলক্ষিত হৈছে তো ফ্ৰেণ্ডছ কামিং টু দ্য নেক্সট কুৱেশ্যন আছাম টুৰিজিম ডেভেলপমেণ্ট কৰ্পৰেশ্যন ডেট ইজ ATDC ইজ টু ইন্ট্ৰডিউচ এ নিউ ইণ্টাৰ ডিষ্ট্ৰিক্ট টুৰিজিম প্লেন তো হু ইজ দ্য চেয়াৰমেন অফ ATDC তো ইয়াত কি কৰা হৈছে যিহেতু টুৰিজিম চেক্টৰটো খুব বেছি পৰিমাণে ডাউন হৈ গৈছে কাৰণ টুৰিজিম এটি অসম্ভৱ টুৰিজিম হৈছে ট্ৰেভেল আৰু টুৰিজিম যদি বন্ধ হৈ যায় ৰেভিনিউ ডেফিনেটলি জেনেৰেট হোৱা বন্ধ হৈ যায় আৰু যাৰ ফলত টুৰিজিম বিভাগটোৰ ওপৰত খুব বেছি এটা ইম্পেক্ট পৰি যায় এই ক্ষেত্ৰত যাতে টুৰিজিমখিনি ঠিকে থাকে তাৰ কাৰণে ইণ্টাৰ ডিষ্ট্ৰিক্ট অৰ্থাৎ এখন ডিষ্ট্ৰিক্টৰ পৰা আন এখন ডিষ্ট্ৰিক্টলৈ যিখিনি টুৰিজিম সেইখিনি খুলি দিয়া হৈছে আৰু সেইখিনিৰ বাবে বিশেষ পদক্ষেপ লোৱা হৈছে আৰু তাৰ বাবে আমাৰ ইয়ং যিখিনি গাঁৱৰ নিবনুৱা আছে সেইখিনিকো এনকাৰেজ কৰা হৈছে তেওঁলোককো নিয়োগ কৰা হ'ব বুলি কথা দিয়া হৈছে আৰু ইয়াত সোধা হৈছে হু ইজ দ্য চেয়াৰমেন অফ ATDC ডেট ইজ আছাম টুৰিজিম ডেভেলপমেণ্ট কৰ্পৰেশ্যন আৰু তেখেত হৈছে জয়ন্ত মল্ল বৰুৱা ঠিক আছে তেখেত হৈছে জয়ন্ত মল্ল বৰুৱা মনত ৰাখিব কামিং টু দ্য নেক্সট কুৱেশ্যন দ্বিজেন্দ্ৰনাথ বৰুৱা ফৰ্মাৰ মেনেজিং ডিৰেক্টৰ অফ দ্য আছাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পৰেশ্যন ডেট ইজ AIDC died at the age of 98 at Apollo Hospital. So who is Mr. Barua? দ্বিজেন্দ্ৰনাথ বৰুৱা তেওঁ MD আছিলে মেনেজিং ডিৰেক্টৰ অফ AIDC আছিলে চ' তেখেতৰ ৰিচেণ্টলি মৃত্যু হৈছে আৰু তেখেত কি আছিলে সোধা হৈছে কোন আছিলে তেখেত আছিলে দ্য ফাৰ্ষ্ট কেমিকেল ইঞ্জিনিয়াৰ অফ নৰ্থ ইষ্ট চ' হি ৱাজ দ্য ফাৰ্ষ্ট কেমিকেল ইঞ্জিনিয়াৰ অফ নৰ্থ ইষ্ট তেখেতে গুৱাহাটী ষ্টক এক্সচেঞ্জৰ প্ৰেচিডেণ্ট আছিলে তাৰ উপৰি তেখেতে আমাৰ বিভিন্ন ডাঙৰ ফাৰ্টিলাইজাৰ কোম্পানী আৰু ডাঙৰ সাৰ কাৰখানাত তেখেতে বহু বছৰ কৰ্মৰত আছিলে আৰু ৰিচাৰ্চৰ লগত জড়িত এগৰাকী বিশেষ ব্যক্তি আছিলে যোনে বিভিন্ন অৱদান আগবঢ়াই গৈছে অসমৰ ইণ্ডাষ্ট্ৰি চেক্টৰটো চ' তেখেতৰ ৰিচেণ্টলি মৃত্যু হয় আৰু তেখেতৰ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 98 ইয়াৰ্ছ আৰু এপ'ল' হস্পিটেল গুৱাহাটীত তেখেতৰ মৃত্যু হয় Assam government has launched a new scheme under which mandatory quarantine protocol each suspected persons must be in 14 days quarantine so name the scheme তো আপোনালোকে নিশ্চয় জ্ঞাত নিউজ চেনেল বা তেনেকুৱা বাতৰি কাকতত ইয়াৰ বিষয়ে দি থকা হৈছে তো অসম গভৰ্ণমেণ্টে এটি বিশেষ স্কিম লঞ্চ কৰিছে যাৰ অধীনত মেণ্ডেটৰী 14 ডেজ কোৱাৰেণ্টাইন পিৰিয়ড এটি প্ৰদান কৰা হ'ব যদি কোনো ব্যক্তি বাহিৰৰ পৰা আহে অথবা কোনো ব্যক্তি এঠাইৰ পৰা আন ঠাইলৈ হয়তো ইণ্টাৰষ্টেট অথবা ইণ্টাৰ ডিষ্ট্ৰিক্ট হ'লেও কিছু ক্ষেত্ৰত তো সেই ক্ষেত্ৰত এই স্কিমটোৰ নাম কি সেইটো সোধা হৈছে আৰু সেইটো হৈছে ৰুটলেছ কোৱাৰেণ্টাইন উইথ বিগ হাৰ্ট মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট হয় ৰুটলেছ কোৱাৰেণ্টাইন উইথ বিগ হাৰ্ট ঠিক আছে ফ্ৰেণ্ডছ তো কামিং টু দ্য নেক্সট কুৱেশ্যন এণ্ড দ্য লাষ্ট কুৱেশ্যন অফ টুডেজ ছেশ্যন World Bank will provide how much aid for Assam to deal with COVID-19 pandemic management effectively তো ৱৰ্ল্ড বেংকে কিমান টকাৰ সাহায্য এটা এইড অসমক দিব বুলি প্ৰতিশ্ৰুতি দিছে আৰু সেইটো হৈছে ₹300 crore আৰু এই ₹300 crore একচুৱেলি মেনেজমেণ্ট যাতে এফেক্টিভলি হয় কৰোনা COVID-19ৰ যিটো পেণ্ডেমিক তাৰ বাবে অসমত স্পেচিয়েলি 300 crore দিয়া হ'ব যাৰ 80% হ'ব আপোনালোকৰ এইড হয় ফৰ এফেক্টিভ মেনেজমেণ্ট বাকি 20%টো আপোনাৰ লোন হয় 20% ইজ লোন অনলি সো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টিত এইখিনি আছিলে আশা কৰিছোঁ ভিডিঅ'টিৰ দ্বাৰা আপোনালোকে লাভান্বিত হৈছে ভিডিঅ'টি যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ